হেল্ল' নমস্কাৰ কমলকসুদন লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই সকলোকে প্ৰথমতে গুড মৰ্নিং বৰ্তমান আছোঁ ফিল্ডতে তাত অকণ মই প্ৰেক্টিছ কৰিছিলোঁ আজি অলপ তাত কুঁৱলী পৰিছে আৰু আহি গ'লোঁ এতিয়া অলপ ৰানিং কৰিম তাৰপিছতে এটা ভাল খবৰ যোৱাকালি দিছে এটা নহয় দুই তিনিটা ভাল খবৰ দিছে CM ছাৰে বিশেষকৈ যিমানখিনি বৰ্তমান নতুনকৈ চাকৰি পাইছে তেওঁলোকৰ কাৰণেতো বেছি ভাল হ'ব লগতে আগতে চাকৰি কৰি থকা সকলৰ কাৰণে বহুতখিনি ভাল হ'ব সকলোখিনি আপোনালোকে ভিডিঅ'তে চাব পাৰিব তো প্ৰথমবাৰ আহিছোঁ যদি এনেকুৱা আপডেট দি থাকিম লগতে অসম পুলিচৰ এপইণ্টমেণ্ট লগতে অসম পুলিচৰ নতুন ভেকেঞ্চি এনেকুৱা মই আপডেট দি থাকোঁ এইটো কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব লগতে লাইক এটা কৰিব নাপাহৰিব এতিয়া ভিডিঅ'টো লগাই দিছোঁ CM ছাৰে বৰ্তমান চাকৰি পোৱাৰ লগতে আগতো চাকৰি কৰি থকা সকলৰ কাৰণে কি ভাল খবৰ দিছে সমূহৰ লগত যোগাযোগ কৰিছিল আৰু যোৱা 1 জানুৱাৰী তাৰিখে এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া পাঞ্জাব নেশ্যনেল বেংক এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলোঁ যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেন্ট বা আন দুৰ্ঘটনাজনিত যেটো নেচাৰেল নহয় বেমাৰ আজাৰ নহয় যেটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব যদি এক্সিডেন্টৰ ফলত পাৰ্মানেন্ট ডিজেবিলিটি হয় ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব আৰু যদি আংশিক অক্ষমতা হয় যেটো ডিজেবিলিটি পাৰ্মানেন্ট ডিজেবিলিটি কিন্তু আংশিক হয় তেতিয়া 80 লাখ টকা পৰ্যন্ত আৰু নৰ্মেল ডেথ হলেও যত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হলেও আমি 10 লাখ টকাৰ এটা ইন্সুৰেন্স প্ৰিমিয়াম লাভ কৰিম সাধাৰণতে আমি গ্ৰেচুইটি দিও এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হলেও আমি পাব পাৰিম এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্সু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ ডিডিঅ কোষাগাৰ বিষয়া সকলে যাতে কৰ্মচাৰীৰ যেটো একাউণ্ট সেভিংস একাউণ্ট আছিল সেভিং একাউণ্টক স্যালাৰি একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ যোৱা কেইটামান মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউণ্ট স্যালাৰি একাউণ্টৰ লৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ সেভিংস একাউণ্ট বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল অহা কালিও আৰু 5000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব ডিসেম্বৰ পৰ্যন্ত প্ৰায় 35000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব আৰু আটাই সকলকে আমি আজি ডিসি সকলো ইয়াত উপস্থিত আছে ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ স্যালাৰি একাউণ্টলৈকে আমি তেওঁলোকৰ সেভিংস একাউণ্টটো ৰূপান্তৰ কৰোঁ আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো উপস্থিত আছে তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্ট বিলাক যাতে স্যালাৰি একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই এমওইউ কৰাৰ পিছত মানুহ কেনেকে উপকৃত হয় অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়িয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন কিন্তু অতিৰিক্ত যেটো জিৰো প্ৰিমিয়াম যত প্ৰিমিয়ামে দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন আজি আমি 238 যি ক্লেইম আছিলে
তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয় কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম